মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোক হোৱাটছএপত জনাই আছিলা যে তোমালোকৰ এটা এছাইনমেণ্ট কৰি দিব লাগে বুলি সো মই আজি তোমালোকৰ এছাইনমেণ্টটো সলভ কৰি লৈ আনিছো সো তোমালোকে চাবা এছাইনমেণ্টটো তোমালোকৰ হৈছে যে মূল্যবোধ শিক্ষা আৰু মূল্যবোধ শিক্ষাৰ পদ্ধতি আৰু ইয়াৰ কৌশলখিনি সো তোমালোকে ভালদৰে চাই যাবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীৰ সৈতে আলোচনা কৰিবা এই এছাইনমেণ্টটো আৰু তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা সো তোমালোকে ভালদৰে চাই যাবা নিশ্চয় তোমালোকে ভালদৰে দেখা পাইছা যদি তোমালোকে ভালদৰে দেখা পোৱা নাই তেন্তে তোমালোকে মোক এই ভিডিঅ'টোত কমেন্ট কৰি জনাবা আৰু তোমালোকে মোক হোৱাটছএপ গ্ৰুপতো জনাব পাৰিবা মেছেজ কৰি তেতিয়া মই তোমালোকক এইখিনি ফটো মাৰি তোমালোকক শ্বেয়াৰ কৰি দিব পাৰিম সো তোমালোকে চাই যাবা প্ৰথমতে তোমালোকৰ কোৱেশ্চনটো আছিল যে এছাইনমেণ্টৰ কোৱেশ্চনটো সো চাই যাবা তোমালোকে যে মূল্যবোধ শিক্ষাৰ পদ্ধতি আৰু ইয়াৰ কৌশল সো তোমালোকে যেহেতু এছাইনমেণ্ট কৰিছা সেই কাৰণে তোমালোকে প্ৰথমতে লিখিবা যে মূল্যবোধ শিক্ষা কি হয় সো তোমালোকে ইয়াত দিয়া ধৰণে লিখিবা যে মূল্যবোধ শিক্ষাৰ সাধাৰণ অৰ্থ হৈছে যে আমাৰ শিকন আৰু কৰ্মক অনুশীলন আৰু প্ৰশিক্ষণৰ যোগেদি শাৰীৰিক মানসিক স্বাস্থ্য বিজ্ঞান শিষ্টাচাৰ চৰিত্ৰ সামাজিক আচৰণ নাগৰিকৰ অধিকাৰ আৰু দায়িত্ব সৌন্দৰ্যবোধ আৰু ধাৰ্মিক আচৰণৰ শিক্ষা দিয়া হয় মূল্যবোধ শিক্ষা সাধাৰণতে আমাৰ ব্যৱহাৰ আৰু অভ্যাসক উন্নতিকৰণ কৰাৰ এক প্ৰক্ৰিয়া বুলি ক'ব পাৰি সো প্ৰত্যেকেই যিকোনো পৰিস্থিতিত এটি শুদ্ধ সিদ্ধান্ত ল'বৰ বাবে সুস্থ যুক্তিসন্মত ব্যাখ্যাৰ প্ৰয়োজন হয় এই যুক্তিযুক্ততা আমি আমাৰ মূল্যবোধৰ পৰাহে লাভ কৰোঁ সো মূল্যবোধ শিক্ষা কি হয় ইয়াত ধুনীয়াকৈ দিয়া হৈছে সো এজন শিশুৰ নৈতিক বিকাশৰ ঘৰৰ বা স্কুলৰ পৰিৱেশৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে সো এইখিনি তোমালোকে লিখিব নালাগে জাষ্ট তোমালোকে ইয়াৰলৈকে লিখি দিলে হ'ব মূল্যবোধ শিক্ষানো কি হয় ইয়াত ধুনীয়াকৈ দি থোৱা আছে তোমালোকে এইখিনি স্ক্ৰীনশ্বট লৈ ল'বা নিশ্চয় তোমালোকে এইখিনি বুজি পালা তোমালোকৰ এক্সামত যদি আহে মূল্যবোধ শিক্ষা কি হয় তেতিয়া তোমালোকে এইখিনি লিখিবা নিশ্চয় তোমালোকে বুজি পাইছা আৰু তোমালোকক যদি কুৱেশ্যন আনসাৰ লাগে তেন্তে তোমালোকে মোক কমেন্ট কৰিবা তেতিয়া মই তোমালোকক কুৱেশ্যন আনসাৰখিনিও আগবঢ়াই লৈ আনিম ইয়াৰ পিছতে তোমালোকৰ এছাইনমেণ্টটো কৰিবলৈ দিয়া হৈছিল যে ইয়াৰ পদ্ধতি আৰু কৌশলখিনি সো তোমালোকে চাই যাবা এই এক্সামত কিন্তু তোমালোকৰ পদ্ধতিখিনি আহে আৰু ইয়াৰ কৌশলখিনিও আহে সো তোমালোকে বুজি ল'বা ইয়াত মূল্যবোধ শিক্ষাৰ পদ্ধতিসমূহ ধুনীয়াকৈ ভাগ কৰি দিয়া হৈছে সো তোমালোকে চাই যাবা 6টা ভাগত ভাগ কৰি দিয়া হৈছে ইয়াত ধুনীয়াকৈ দিয়া হৈছে প্ৰথমতে আছে যে ব্যৱহাৰিক পদ্ধতি সাধাৰণগত পদ্ধতি জীৱনীমূলক পদ্ধতি সাধু কোৱা পদ্ধতি সামাজিকৰণৰ শ্ৰেণীকক্ষৰ পদ্ধতি একেবাৰে শেষত আছে আলোচনা চক্ৰ পদ্ধতি সো নিশ্চয় তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই তেন্তে তোমালোকক কৈছো যে তোমালোকে মোক কমেন্ট কৰিবা বা তোমালোকে হোৱাটছএপ গ্ৰুপত ফটো খুজিবা তেতিয়া মই তোমালোকক শ্বেয়াৰ কৰি দিব পাৰিম কিন্তু তোমালোকে সাবস্ক্ৰাইব কৰিবা দেই সাবস্ক্ৰাইব কৰি দিলেহে মই তোমালোকক শ্বেয়াৰ কৰিব পাৰো নিশ্চয় তোমালোকক এইবোৰ কলেজত তোমালোকক বুজাইছিল যে ব্যৱহাৰিক পদ্ধতি কি হয় ব্যৱহাৰিক পদ্ধতি বুলি ক'লে মই তোমালোকক বিশেষ বুজাই নাযাওঁ যদি বুজাই যাওঁ তেন্তে ভিডিঅ'টো দীঘল যায় তোমালোকে স্কিপ কৰি দিয়া সো চাই যাবা এই ধৰণৰ পদ্ধতিত এই শিক্ষাৰ্থীয়ে মূল্যবোধ শিক্ষাৰ ব্যৱহাৰক জ্ঞান লাভৰ সুযোগ লাভ কৰে আৰু এই শিক্ষাই অৰ্থাৎ এই শিক্ষাৰ জীৱনত উপভোগ হয়তো সো উপযোগ নহব উপভোগ কৰাৰ বাবে তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনত এই শিক্ষাৰ উপযোগিতা উপলব্ধি কৰিব পাৰে সেইবাবে তেওঁলোকে শিক্ষা মূল্যবোধবোৰ দীৰ্ঘস্থায়ী হয় আৰু সেইবাবে হৃদয়গম কৰাৰ সহায় হয় এই সুস্থ মূল্যবোধ শিক্ষাৰ তলত উল্লেখ কৰা কাৰ্যাৱলীসমূহ অন্তৰ্ভুক্ত কৰা হ'ল অৰ্থাৎ এই মূল্যবোধ শিক্ষাৰ কৌশলসমূহ সো তোমালোকে ইয়াত কৌশলসমূহ লিখিবা যেহেতু তোমালোকৰ এছাইনমেণ্টটো কৌশলসমূহ বুলি আহিছে সো ইয়াত তোমালোকে কৌশলসমূহ বুলি লিখিবা সো ইয়াত পইণ্ট ৱাইজত দিয়া হৈছে সো কৌশলসমূহ 1 নম্বৰ কৌশলত আছে যে নিজৰ শ্ৰেণীকোঠা আৰু স্কুলৰ পৰিসৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা 2 নম্বৰ দিয়া হৈছে সামাজিক বনানীকৰণ আৰু সামাজিক ক্ষেত্ৰত উন্নতিৰ হকে কাৰ্য কৰা 3 নম্বৰ দিয়া হৈছে কৰ্মৰ যোগেদি শিক্ষাত গুৰুত্ব প্ৰদান কৰা যেনে শাৰীৰিক পৰিষ্কাৰ পৰিচ্ছন্নতা বা কাপোৰৰ বিচনী তৈয়াৰ কৰা স্কুলত সৰুকৈ পাচলিৰ বাগিচা পতা ইত্যাদি সো এইবোৰ হৈছে ইয়াত ধুনীয়াকৈ দিয়া হৈছে কৌশলসমূহ কেনেকৈ আমি মূল্যবোধৰ শিক্ষাত কৌশলসমূহ প্ৰয়োগ কৰিব পাৰোঁ সো সজাগতা সভা আহ্বান কৰি কিনে আমি গাঁৱৰ ৰাইজসকলৰ বিভিন্ন সমস্যা বা তাৰ সমাধানৰ উপায়সমূহৰ বিষয়ে অৱগত কৰি পাৰোঁ যেনে নিৰাময় ব্যৱস্থা সাক্ষৰতা তাৰপিছত আছে পৰিৱেশ সজাগতা কৰ্কট ৰোগ কুষ্ঠ ৰোগ মেলেৰিয়া মহামাৰী HIV আদি মানে বিষয় আমি অৱগত কৰাব পাৰোঁ স্কুলত বা গাঁৱত ৰাজহুৱা অনুষ্ঠানৰ বাতৰ নাট বা কৰ্মশালা
প্ৰশাসনীয় আদি ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰোঁ 5 নম্বৰ দিয়া হৈছে ছাত্ৰ ছাত্ৰীয়ে দৈনন্দিন স্কুলত যোগ ধ্যান আৰু প্ৰাৰ্থনা কৰি কিনে প্ৰাৰ্থনা কৰা সো 6 নম্বৰ দিয়া হৈছে সজাগতা মূল্যবোধৰ প্ৰচাৰৰ অভিযানৰ যোগেদি সামাজিক ব্যাধি আৰু সামাজিক বিকাশৰ দূৰ কৰা যেনে লিংগ বৈষম্য যৌতুক আৰু নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি ইত্যাদি 7 নম্বৰটো দিয়া হৈছে যে সহপাঠ্যক্ৰমৰ যোগেদি কৌশল আয়ত্ত কৰা আৰু স্বাভাৱিক জীৱনত তাৰ প্ৰয়োজন সাপেক্ষে প্ৰয়োগ কৰা সো চাইজবা মাটিৰ বা বেটেৰে বিভিন্ন বস্তু তৈয়াৰ কৰিবলৈ শিকোৱা প্ৰকৃতিৰ সমলসমূহ ব্যৱহাৰ কৰি ভৱিষ্যতলৈ স্বনিয়োজনৰ পথ বাছি ল'ব পাৰি সো এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা ইয়াৰ পাছতে দিয়া হৈছে ধাৰণাগত পদ্ধতি সো নিশ্চয় তোমালোকে ভালদৰে দেখা পাইছা সো চাই যাবা ধাৰণাগত পদ্ধতি দিয়া হৈছে যে এই পদ্ধতিত মূল্যবোধ শিক্ষাৰ ধাৰণাবোৰ এক সাম্যক জ্ঞান দিয়া হয় কোনো ধৰণৰ শিক্ষাৰ অবিহনে সম্পূৰ্ণ নহয় সেয়েহে এই ধাৰণাবোৰ স্পষ্ট জ্ঞানৰ অবিহনে তাৰ ব্যৱহাৰিক প্ৰয়োগৰ সম্ভৱ নহয় ছাত্ৰ ছাত্ৰীসকলক ব্যক্তিগতভাৱে আৰু গোটত সামাজিক সমস্যাসমূহ সমাধান কৰিবলৈ দিয়া হয় আৰু সেই ধৰণৰ সমস্যা সমাধানৰ তথ্য আৰু উপায়সমূহ মূল্যবোধৰ শিক্ষা ধাৰণাসমূহত বিচাৰিবলৈ দিয়া হয় এই ধাৰণাবোৰৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰা হয় যাতে তেওঁলোকে পুথিগত শিক্ষাৰ সাদৃশ্য সমাজত বিচাৰি পাবলৈ সক্ষম হয় ইয়াত ধুনীয়াকৈ দিয়া আছে ইয়াত কিন্তু কৌশলখিনি দিয়া নাই তোমালোকে পাৰিলে মানে লিখি ল'বা যদি নোৱাৰা কোনো কথা নাই নিলিখিলেও হ'ব তাৰপিছত 3 নম্বৰ দিয়া হৈছে জীৱনীমূলক পদ্ধতি সো ইয়াত ধুনীয়াকৈ দিয়া হৈছে যে এই পদ্ধতিত জীৱনীৰ অধ্যয়নৰ যোগেদি মহৎ লোকৰ জীৱনৰ সৈতে ছাত্ৰ ছাত্ৰীৰ পৰিচয় কৰাই দিয়া হয় যাৰ যোগেদি তেওঁলোকে মহৎ কৰ্মৰাজিৰ ধাৰা ছাত্ৰ ছাত্ৰীৰ সকলক অনুপ্ৰাণিত হয় আৰু জীৱনীত বিশেষ বিশ্বৰ আদৰ্শবান ব্যক্তিসকলৰ জীৱনৰ যিসমূহ তেওঁলোকে ৰাষ্ট্ৰীয় জাতীয় আৰু আঞ্চলিক ব্যক্তিৰ জীৱনৰ কৰ্মৰাজিৰ বিষয়ে ছাত্ৰ ছাত্ৰীক অৱগত কৰোৱা হয় সো মানে আত্মজীৱনীমূলক পদ্ধতি বুলি ক'লে তোমালোকে নিশ্চয় বুজি পাইছা কিছুমান মহৎ লোক আছে যিয়ে তেওঁলোকৰ আত্মজীৱনীমূলক গ্ৰন্থ আছে আৰু সেই গ্ৰন্থসমূহ ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰি কিনে তেওঁলোকৰ মূল্যবোধটো বৃদ্ধি কৰাব পৰা যায় সো ইয়াত দিয়া হৈছে যেনেকৈ নেলছন মেণ্ডেলা মহাত্মা গান্ধীজী মাদাৰ টেৰেছা ধুনীয়াকৈ দিয়া হৈছে লাচিত বৰফুকন সো এইখিনি তোমালোকে চাই যাবা বীৰ চিলাৰায় সো সম্ৰাট অশোক সো কৌটিল্য সো এইখিনি তোমালোকে চাই যাবা শংকৰদেৱ মাধৱদেৱ সো যাদৱ পায়েং আদিৰ মানে জীৱনীমূলক গ্ৰন্থখিনি আমি উল্লেখনীয় দিশসমূহৰ যোগেদি মানৱীয় মূল্যবোধ ক্ষমা দয়া সাহস সদ্গুণৰ বিষয়ে আগ্ৰহী হৈ পৰিব জীৱনীৰ অধ্যয়নে ছাত্ৰ ছাত্ৰীক মহৎ ব্যক্তিসকলৰ জীৱনৰ সৈখিনি তোমালোকে চাই যোৱা ব্যক্তিসকলৰ জীৱনৰ মহৎ কৰ্মৰ লগত পৰিচিত কৰাই দিয়ে আৰু এই পদ্ধতিত কৰা জীৱনীৰ ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিয়া হয় তাৰ এখন তালিকা স্কুলত শিক্ষকে নিজে তৈয়াৰ কৰি ল'ব পাৰি সো ইয়াত ধুনীয়াকৈ দিয়া হৈছে এইখিনি তোমালোকে লিখি ল'বা নিশ্চয় তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই তেন্তে তোমালোকে মোক কৈছোৱে যে তোমালোকে মোক মেছেজ কৰিবা বা তোমালোকে মোক কমেণ্ট কৰি দিলে হৈ যাব তেতিয়া মই তোমালোক এইখিনি শ্বেয়াৰ কৰি দিব পাৰিম নিশ্চয় তোমালোকে বুজি পাইছা যদি কৈ যাওঁ তেন্তে ভিডিঅ'টো দীঘল হৈ যাব ইয়াত কিন্তু পইণ্ট ৱাইজ নাই সেইবাবে ইয়াত কৌশলখিনি সোমাই আছে তোমালোকে নিশ্চয় বুজি পাইছা পদ্ধতি আৰু কৌশলখিনি সোমাই আছে জাষ্ট তোমালোকে লিখি দিলে হ'ব তাৰপিছত দিয়া হৈছে সাধু কোৱা পদ্ধতি সো নিশ্চয় তোমালোকে বুজি পাইছা তোমালোকৰ কলেজত বুজোৱা হৈছিল সো নিশ্চয় তোমালোকে এইখিনি বুজি পাবা চাই যাবা যদি বুজি নোপোৱা তেন্তে তোমালোকে মোক কমেণ্ট কৰি দিলে হৈ যাব তেতিয়া মই তোমালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম সো চাই যাবা তোমালোকে এইখিনিখিনি সাধু কোৱা পদ্ধতিৰ কিছুমান ইয়াৰ মানে উপকাৰিতা বা ইয়াৰ কৌশলখিনি আছে সো চাই যাবা তোমালোকে ইয়াৰ উপকৃত হয় বা ছাত্ৰ ছাত্ৰীসকলে কি ধৰণে উপকৃত হয় ইয়াত ধুনীয়াকৈ পইণ্ট ৱাইজত দিয়া হৈছে সো তোমালোকে ইয়াত উপকৃত হয় বুলি লিখিবা ইয়াত যেনেকৈ ধৰণৰ লিখা আছে আৰু কিছুমান তোমালোকে ইয়াত যিহেতু ধুনীয়াকৈ লিখা আছে তোমালোকে যিমান পাৰা এনেকৈ লিখিবলৈ চেষ্টা কৰিবা সো চাই যাবা তোমালোকে আখৰখিনি তোমালোকে বুজি নাপাবও পাৰা সেইকাৰণে কৈছোঁ তোমালোকে মোক কমেণ্ট কৰিবা বা তোমালোকে মোক হোৱাটছএপত মেছেজ কৰিবা চাই যাবা ধুনীয়াকৈ দি থোৱা আছে তাৰপিছতে 5 নম্বৰ দিয়া হৈছে যে সামাজিকীকৰণৰ শ্ৰেণীকক্ষ পদ্ধতি সো সামাজিকীকৰণৰ পদ্ধতিত মনোযোগী মানে ছাত্ৰ ছাত্ৰীসকলৰ মূল্যবোধ শিক্ষা দিব পৰা যায় ইয়াত ধুনীয়াকৈ দিয়া হৈছে সো তোমালোকে চাই যাবা তোমালোকে আখৰখিনি বুজি নাপাবও পাৰা সেইকাৰণে কৈছোঁ তোমালোকে মোক কমেণ্ট কৰিবাই কিন্তু তেতিয়া মই তোমালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম হোৱাটছএপ গ্ৰুপত তোমালোকে এড হ'লেহে মই তোমালোকক কিন্তু শ্বেয়াৰ কৰি দিব পাৰিম আৰু তোমালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি দিবা তেতিয়া হোৱাটছএপ চেনেলতো মই তোমালোকক শ্বেয়াৰ কৰি দিব পাৰিম ফটোখিনি সো তোমালোকে ভালদৰে চাই যাবা
ধুনীয়াকৈ দি থোৱা আছে সামাজিকীকৰণৰ অধ্যয়নৰ বিভিন্ন পদ্ধতিসমূহ ইয়াত ধুনীয়াকৈ দি থোৱা আছে চ' তোমালোকে এইখিনি লিখিবা যদি তোমালোকে বেছি দীঘল হৈছে বুলি ভাবা তেনে তোমালোকে নিজেই শ্বৰ্ট কৰি ল'ব পাৰিবা কিন্তু এইফালে দিয়া হৈছে তাৰপিছত তোমালোকৰ 6 নম্বৰ দিয়া হৈছিল যে আলোচনামূলক পদ্ধতি চ' একেবাৰে শেষৰ পদ্ধতি হয় এইটো শ্ৰেণীকক্ষত যে আলোচনামূলক পদ্ধতি চ' ডিছকাশ্যন মেথডটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে মানে জানাই যে তোমালোকে নিজৰ বন্ধু বান্ধৱীৰ সৈতে মতামত ব্যক্ত কৰি কিনে তোমালোকে বিষয়সমূহ ভালদৰে বিষয়বস্তুটোৰ ভালদৰে জ্ঞান তোমালোকে লাভ কৰিব পাৰিবা চ' ইয়াত ধুনীয়াকৈ দি থোৱা আছে আৰু তোমালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'লে এই ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিবা যাতে মই তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় আগবঢ়াই থাকিবলৈ অনুপ্ৰাণিত হওঁ ইমানখিনি লিখিলে হৈ যাব নিশ্চয় তোমালোকে শেষলৈকে চাই আছিলা চ' আজিলৈ আগবঢ়াই অনা তোমালোকৰ এছাইনমেণ্টটো ইমানখিনি আছিল চ' তোমালোকে এইটো এছাইনমেণ্ট বুলি নাভাবিবা যে তোমালোকৰ এইটো কিন্তু এক্সামত আহে চ' তোমালোকে এইটো কিন্তু মনত থ'বলৈ চেষ্টা কৰিবা চ' আজিলৈ ইমানে মই তোমালোকক নেক্সট ভিডিঅ'ত লগ পাম